প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শকৰ স্পৰ্শবিন্দুত টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায়। মই আগতে তোমালোকক কৈছিলোঁ, কুৱেশ্যনৰ পৰা ভালকৈ তোমালোকে প্ৰশ্নটো বুজি ল'বা। বৃত্তৰ স্পৰ্শক, গতিকে আমি কি কৰিব লাগিব? প্ৰথমতে এটা বৃত্ত আঁকিব লাগিব, তাৰপিছত এটা স্পৰ্শক আঁকিব লাগিব। প্ৰথমতে মই অকেন্দ্ৰীয় এটা বৃত্ত আঁকি লৈছোঁ, তাৰপিছত স্পৰ্শবিন্দু কিউ স্পৰ্শবিন্দু লৈছোঁ, স্পৰ্শবিন্দুত AB এডাল স্পৰ্শক আঁকি লৈছোঁ। এতিয়া কি কৰিব লাগিব? স্পৰ্শকৰ স্পৰ্শবিন্দুত টনা লম্ব, এতিয়া লম্ব এডাল আঁকিব লাগিব। কেন্দ্ৰৰ মাজেৰে যায় সেইটো আমাক প্ৰমাণ কৰিব দিছে। মই কেন্দ্ৰ বাদ দি বেলেগ এটা লম্ব আঁকি লৈছোঁ। PQ এটা লম্ব আঁকি লৈছোঁ। ধৰি লৈছোঁ এই PQটো ABৰ ওপৰত এটা লম্ব। ঠিক আছে, ধৰি লওঁ অকেন্দ্ৰীয় বৃত্তৰ Q বিন্দুত AB স্পৰ্শক আঁকিছোঁ আৰু PQ লম্ব AB টনা হ'ল। এইটো PQ লম্ব AB যিটো আমি ধৰি লৈছোঁ, এইটো আমাৰ কেন্দ্ৰৰ মাজেৰে হয় নে নহয় আমি প্ৰমাণ কৰিব লাগিব। ভালকৈ বুজি ল'বা। এইটো আমি কেন্দ্ৰৰ মাজেৰে নোহোৱাকৈ আঁকিছোঁ, কিন্তু এইটো আমাৰ প্ৰমাণ কৰিব দিছে কি আমাৰ কেন্দ্ৰৰ মাজেৰে লম্বডাল কেন্দ্ৰৰ মাজেৰে যায়। প্ৰমাণ কৰিব লাগে যে বৃত্তৰ স্পৰ্শকৰ স্পৰ্শবিন্দুত টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায়। যেনেকৈ আছে তেনেকৈ লিখি লৈছোঁ কুৱেশ্যনত। এতিয়া আমি কি কৰিম? অংকন কৰিম। অংকনত কি কৰিছোঁ? অকেন্দ্ৰীয় যিটো আছে, অৰ পৰা আমি কিউ লৈ, এই অৰ পৰা স্পৰ্শবিন্দুলৈ, কেন্দ্ৰৰ পৰা স্পৰ্শবিন্দুলৈ লগ লগাই দিছোঁ। অকিউ সংযোগ কৰা হয়। এতিয়া আমি কি কৰিব লাগিব? প্ৰমাণ। প্ৰমাণত আমাৰ কি আহিব? আমি জানো যে বৃত্তৰ স্পৰ্শক স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ ওপৰত লম্ব। কি পাইছিলোঁ আমি? বৃত্তৰ স্পৰ্শক। ইয়াত কি আছে চোৱা, এইটো এটা বৃত্ত, বৃত্তৰ AB এডাল স্পৰ্শক, স্পৰ্শকটো কি? অকিউ আমি লগ লগাইছোঁ যেতিয়া, অকিউটো লম্ব হ'ল নে নাই? কি দিছে আমাৰ? স্পৰ্শক স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। অকিউ আমাৰ ব্যাসাৰ্ধ হয় নে নহয়? এইটো আমাৰ কি? স্পৰ্শবিন্দুত কি হ'ব? স্পৰ্শকৰ ওপৰত লম্ব হ'ব। এইটো আমি আগত পাইছিলোঁ। কিউ লম্ব AB হৈ যাব আৰু OQB এই কোণটো আমাৰ কিমান হৈ যাব? 90 ডিগ্ৰী। OQ লম্ব AB, OQB 90 ডিগ্ৰী। আকৌ PQ লম্ব AB এইটো আমি ধৰি লৈছিলোঁ, আমি নিজে টানিছিলোঁ PQ লম্ব AB। গতিকে এই কোণটো আমাৰ 90 ডিগ্ৰী হ'ব। যেতিয়া PQ লম্ব AB, গতিকে এই কোণটো আমাৰ কিমান ডিগ্ৰী হ'ব? 90 ডিগ্ৰী। এইটো আমি ধৰি লৈছোঁ। PQB কি হ'ব? 90 ডিগ্ৰী। PQB 90 ডিগ্ৰী। ঠিক আছে, PQ লম্ব AB হ'লে কি হৈ যাব? PQB 90 ডিগ্ৰী। 1 আৰু 2ৰ পৰা কি হৈ যাব? OQB এইটো 90, এইটো 90, গতিকে কি হৈ যাব? OQB সমান PQB। কিন্তু আমি চিত্ৰত কি পাইছোঁ? আকৌ আমি চিত্ৰত কি পাইছোঁ? চিত্ৰত পাইছোঁ কি? OQB হ'ল OQP প্লাছ PQB। OQP প্লাছ PQB এই দুইটা আমি যোগ কৰিলে OQB পাম। তো চিত্ৰমতে আমাৰ কি হৈছে? OQB ইকুৱেল OQP প্লাছ PQB। যেতিয়া চিত্ৰমতে আমাৰ এইটো হৈছে, তেতিয়াহ'লে কি হৈ যাব? OQB যদি OQP আৰু PQB দুইটা প্লাছ কৰিলে হয়, তেতিয়াহ'লে OQB আৰু PQB সমান হ'ব নেকি? নহ'ব। OQB ইকুৱেল PQB সম্ভৱ হ'ব নোৱাৰে, এইটো সম্ভৱ নহ'ব, এইটো অসম্ভৱ। অসম্ভৱ যেতিয়া হ'ব, PQB কি? 90 ডিগ্ৰী, এইটো অসম্ভৱ হ'ব। এই PQB আমি 90 ডিগ্ৰী লিখিছিলোঁ, এইটো সমান নহ'লে এইটোতো আমাৰ 90 ডিগ্ৰী নহ'ব, গতিকে PQB 90 ডিগ্ৰী অসম্ভৱ। গতিকে PQB যেতিয়া আমাৰ 90 ডিগ্ৰী নহ'ব, PQB যদি আমাৰ 90 ডিগ্ৰী নহয়, এই কোণটো 90 ডিগ্ৰী, আমি প্ৰমাণ কৰিলোঁ যে এই কোণটো আমাৰ 90 ডিগ্ৰী সম্ভৱ নহয়, সম্ভৱ নহ'ব। গতিকে আমাৰ কি হ'ব? আমি এই কেন্দ্ৰ বাদ দি যিমানেই টানো, আমি ইয়াত এডাল টানি পেলাই যদি আমি স্পৰ্শকলৈ লগাওঁ, ইয়াৰ পৰা টানি পেলাই স্পৰ্শকলৈ লগাওঁ, ইয়াৰ পৰা টানি পেলাই লগাওঁ, য'ৰ পৰাই আমি কেন্দ্ৰ বাদ দি য'ৰ পৰাই টানি পেলাই লগাওঁ, এটাও আমাৰ 90 ডিগ্ৰী নহ'ব। যেতিয়া আমি এইটো প্ৰুফ কৰিলোঁ 90 ডিগ্ৰী নহয়, তেনেকৈ আমাৰ বাকীবিলাকো আমি প্ৰমাণ কৰিব পাৰিম যে কেন্দ্ৰৰ পৰা কেন্দ্ৰ বাদ দি বাকী এটাও 90 ডিগ্ৰী নহ'ব। এইটো বৃত্তৰ কেন্দ্ৰ বাদ দি বৃত্তৰ যিকোনো বিন্দুৰ পৰা স্পৰ্শ বিন্দুলৈ টনা ৰেখা স্পৰ্শকৰ ওপৰত লম্ব হ'ব নোৱাৰে। 90 ডিগ্ৰী নহ'লেতো লম্ব নহ'ব। গতিকে কি হ'ব? আমি যি বৃত্তৰ স্পৰ্শকৰ স্পৰ্শবিন্দুৰ টনা লম্বডাল কেন্দ্ৰৰ মাজেৰেই যাব লাগিব। গতিকে আমি প্ৰমাণ কৰিলোঁ কি? কেন্দ্ৰৰ মাজেৰে, একমাত্ৰ কেন্দ্ৰৰ মাজেৰে গ'লেহে 90 ডিগ্ৰী হ'ব।
এই কেন্দ্ৰৰ মাজেৰে যদি যায় তেতিয়াহ'লে এইটো লম্ব হ'ব, নহ'লে বেলেগ য'ৰফালে যাক লম্ব নহ'ব। গতিকে কি কেন্দ্ৰৰ মাজেৰে যাবই লাগিব এইটো। ঠিক আছে, থেংক ইউ।